নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমৰ আচাৰনো কেনেকৈ সহজ পদ্ধতিৰে বনাব পাৰি তাকে দেখুৱাবলৈ। প্ৰথমতে মই 1.5 কেজি জোখাৰে আম লৈ আমখিনি ভালদৰে ধুই তাত অকণমান নিমখ সানি লৈ 2 দিনৰ কাৰণে কাঁচৰ পাত্ৰ এটাত ভৰাই ৰাখি থৈ দিলোঁ আৰু 2 দিন পাছত সেই আমখিনি উলিয়াই এই চোকা ৰ'দত মেলি থৈ দিলোঁ আমখিনিৰ পৰা পানী নিগৰি যোৱালৈ। আৰু যেতিয়া আমখিনিৰ পৰা পানী নিগৰি গৈছে তেতিয়া মই মছলাখিনি তৈয়াৰ কৰিব আহিছোঁ। ইয়াত মই চব গুটি, হালধি, জিৰা আৰু জলকীয়া কেইটামান লৈ 1 মিনিটৰ কাৰণে ভাজি লৈছোঁ। তাৰ পাছত সেই একেটা কেৰাহীতে মই তেল অকণমান দি আমখিনি ভালদৰে ভাজি তাত হালধি আৰু কাশ্মীৰী মিৰ্চ দি 2 মিনিটৰ কাৰণে ভাজি বনাই লোৱা মছলাখিনি দি 3 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'লোঁ। আৰু সেইখিনি ভাজি ঠাণ্ডা হোৱাৰ পাছত মোৰ আমৰ আচাৰ খাবলৈ ৰেডি হৈ গ'ল। ইয়াত ঠাণ্ডা হোৱাৰ পাছত আমখিনি সেই কাঁচৰ পাত্ৰটোতে ভালদৰে ভৰাই বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিলোঁ। ধন্যবাদ।